Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত। এয়াৰপোৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাব, চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আপুনি যিকোনো ব্ৰাউজাৰত যাব, যাই কিনে সাৰ্চ কৰিব পাৰে আপুনি www.aai.aer সাৰ্চ কৰিলে যেটো এয়াৰপোৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। ঠিক আছে, দেজ হাউ Airport Authority of India requirement 2025 India requirement প্ৰথমতে overview খিনি চাই লওক। যেটা আপোনাৰ অৰ্গানাইজেশনটো আছে Airports Authority of India পৰা আহিছে requirement। তো আপোনাৰ পোষ্ট নেম আছে গ্ৰেজুৱেট ডিপ্লোমা এণ্ড IIT ট্ৰেডছ এপ্ৰেন্টিছৰ কাৰণে requirement হ'ব আৰু যত আপোনাৰ টোটাল ভেকেন্সি আছে 90। জব লোকেশনটো হ'ব আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আৰু এপ্লিকেশন যেটো মোড হয় আপুনি এপ্লিকেশন কৰিব লাগিব অনলাইনত। সিলেকশন প্ৰসেসটো আপোনাৰ মেৰিট বেস হ'ব, আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে, আপোনাৰ কোনো ধৰণৰ ইন্টাৰভিউ ফেস কৰিব নালাগে। অফিচিয়েল ৱেবছাইটটো আপুনি নোট কৰি ল'ব পাৰে। ভেকেন্সি ডিটেইলছ খিনি যত আপোনাৰ ভেকেন্সি খিনি ডিসিপ্লিন ওয়াইজ ডিভাইড কৰি দি আছে। এতিয়া চাওক, আপোনাৰ সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে 10 পোষ্ট আছে যেটো আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে হ'ব। নেক্সট আপোনাৰ 7 পোষ্ট আছে ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে। তো সিভিল ইঞ্জিনিয়াৰিংত আপোনাৰ IIT টেডৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই। নেক্সট আপোনাৰ আছে ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং যত আপোনাৰ 12 পোষ্ট আছে গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে এণ্ড 8 পোষ্ট আছে আপোনাৰ ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে। নেক্সট আপোনাৰ ইলেক্ট্ৰনিক IIT এণ্ড কম্পিউটাৰ সায়েন্সৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছ আছে 8 পোষ্ট। নেক্সট আপোনাৰ ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে আছে 7 পোষ্ট। নেক্সট আপোনাৰ মেকানিক্যাল ইঞ্জিনিয়াৰিংত আছে গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে 5 পোষ্ট এণ্ড ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে আছে 3 পোষ্ট। নেক্সট আপোনাৰ ফিটাৰৰ কাৰণে আছে IIT ট্ৰেডৰ কাৰণে হ'ব এপ্ৰেন্টিছ যত আপোনাৰ 5 পোষ্ট আছে। নেক্সট আপোনাৰ মেকানিক যত আপোনাৰ মোটৰ বাইকেলছৰ কাৰণে হ'ব, যত আপোনাৰ যদি আপুনি ITI ট্ৰেডছত কোৰ্স কৰিছে হেটোত আপুনি 10 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক, নেক্সট আপোনাৰ টাৱাৰ্ডছমেন যেটো সিভিলৰ কাৰণে আছে পোষ্ট যত আপোনাৰ যদি আপুনি ITI ট্ৰেডছত কোৰ্স কমপ্লিট কৰিছে তাতে আপুনি 5 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট এতিয়া চাওক, টোটাল ভেকেন্সি আছে 90। এতিয়া চাওক, পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে আপুনি এলিজিবিলিটি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 4 ইয়াৰ্স আপুনি ফুল টাইম ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিং বা টেকনলজিৰ ওপৰত যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা। তেতিয়াহলে আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক, যিখিনি ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে পোষ্ট আছে তাতে আপোনাৰ 3 ইয়াৰ্স আপোনাৰ ফুল টাইম ডিপ্লোমা ইঞ্জিনিয়াৰিং অন টেকনলজিৰ ওপৰত আপোনাৰ যিকোনো ৰেকগনাইজ ইনষ্টিটিউচনৰ পৰা আপুনি কমপ্লিট কৰা হ'ব লাগিব। তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ ITI ট্ৰেড এপ্ৰেন্টিছৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি ITI সাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব, লগতে আপোনাৰ সাৰ্টিফিকেট ইস্যু হ'ব লাগিব NCVT এণ্ড SCVT ৰ আন্ডাৰত আপোনাৰ ইস্যু হলেহে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু ইষ্ট আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত। আৰু তাতে মিনিমাম এজ বিচাৰিছে আপোনাৰ 18 ইয়াৰ যদি আপোনাৰ হৈছে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এণ্ড মেক্সিমাম বিচাৰিছে 26 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি পাব এজ পাৰ দা যেটো ক্যাটেগৰি আছে গভৰ্নমেন্ট যেটো নৰ্মছ আছে সেইটো হিচাপত আপুনি ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশন খিনি আপুনি ৰিসিভ কৰিব। এতিয়া চাওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেস আপোনাৰ বেস অন মেৰিট লিষ্ট ওপৰত বেস কৰি কিনে হ'ব। যেটো আপোনাৰ মেৰিট লিষ্টটো হ'ব আপোনাৰ যেটো কোৱালিফিকেশন আছে ডিগ্ৰী এণ্ড ডিপ্লোমা বা ITI কোৰ্স আপুনি যেটো কৰিছে তাৰ যেটো মাৰ্ক এণ্ড পাৰ্চেন্টেজ আছে হেতু হিচাপত আপোনাক শৰ্টলিস্টেড কৰা হ'ব। আৰু শৰ্টলিস্টেড যিখিনি ক্যান্ডিডেট হ'ব হিয়তক থ্ৰু মেইল বা কলৰ থ্ৰু আপোনাক বা SMS থ্ৰু আপোনাৰ যেটো ডকুমেন্টস ভেৰিফিকেশনৰ যেটো ডেট এণ্ড বাকি ইনফৰমেশন খিনি আপোনাক নোটিফিকেশন কৰি দিয়া হ'ব। এতিয়া চাওক, আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন বা ইন্টাৰভিউ ফেস কৰিব নালাগে আপোনাৰ সিলেকশন প্ৰসেসত। জাস্ট আপোনাৰ শৰ্টলিস্টেড যদি আপুনি শৰ্টলিস্টেড হৈ যায় তেতিয়াহলে আপোনাৰ ইয়তে মেইল বা SMS থ্ৰু আপোনাক ডকুমেন্টস ভেৰিফিকেশনৰ ডেট বা ইনফৰ্ম কৰি দিব। নেক্সট চাওক, যেটো আপোনাৰ স্পেন্ড যেটো স্যালাৰি পাব আপুনি মান্থলি যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহলে আপুনি পাৰ মান্থ যেটো স্যালাৰি হয় পাব আপুনি 15,000। নেক্সট যদি আপুনি
ডিপ্লোমা এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি 12,000 পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব নেক্সট আপোনাৰ যদি ITI টেট এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি পাৰ মান্থ 9,000 কে পাব এতিয়া চাওক এপ্লাই প্ৰসেস খিনি আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰোতে প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব যেটো এপ্ৰেন্টিক্সৰ পোৰ্টেল হয় তাতে যাই কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব দুটা ৰেজিষ্ট্ৰেচন পোৰ্টেল আছে যদি আপুনি গ্ৰেজুৱেট বা ডিপ্লোমা এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি ভিজিট কৰিব লাগিব নেশনাল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিম পোৰ্টেল যেটো আছে এটো লিংক অলৰেডি আমাৰ পোৰ্টেলত মই আপডেট কৰি থৈছো যদি আপুনি বিচাৰে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আপুনি বা যিকোনো ব্ৰাউজাৰত যাই কিনে যদি NATA যদি সার্চ কৰা আপুনি হেতু পোৰ্টেলত আপুনি ভিজিট কৰিব পাৰিব নেক্সট যদি আপুনি ITI টেট এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি ভিজিট কৰিব লাগিব এপ্ৰেন্টিসশিপ যেটো ট্ৰেইনিং স্কিমৰ আন্ডাৰত যেটো পোৰ্টেল আছে এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিম প্ৰগ্ৰাম হেতু পোৰ্টেলত আপুনি ভিজিট কৰিব লাগিব কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰাৰ পিছত আপুনি তাতে সার্চ কৰিব লাগিব যেটো পোৰ্টেল আইডি দি আছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যেটো আপোনাৰ ৰিকুৱাৰমেন্ট চলি আছে যেটো নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে তাতে আপোনাৰ যেটো পোৰ্টেল আইডি অলৰেডি দিয়া আছে আপুনি এটো পোৰ্টেল আইডি দুটা নোট কৰি ল'ব পাৰে আপুনি যেটো পোৰ্টেলত ভিজিট কৰি আছে তাতে আপুনি সার্চ কৰিব লাগিব সার্চ কৰাৰ লগে লগে এয়াৰপোৰ্ট অথৰিটি অফ যেটো ইণ্ডিয়াৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যেটো এপ্ৰেন্টিক্সৰ ৰিকুৱাৰমেন্ট চলি আছে এটো আহি যাব জাস্ট আপুনি তাতে এপ্লাই বাটনত ক্লিক কৰি কিনে এপ্লাইটো কমপ্লিট কৰি দিব লাগিব নেক্সট আপুনি সাবমিট কৰিব লাগিব তাতে সিলেক্ট কৰি কিনে আপোনাৰ এপ্লিকেশন খিনি যত আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি আপলোড কৰিব লাগিব ঠিক আছে এতিয়া চাওক ইম্পৰ্টেন্ট ডেটস খিনি তো এপ্লিকেশন স্টাৰ্ট হৈছে আপোনাৰ 13 মাৰ্চ 2025 ৰ পৰা আপুনি এপ্লাই যেটো লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব 20 মাৰ্চ 2025 লৈকে আপোনাৰ অনলাইন এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব এতিয়া চাওক ৰিকুৱাৰমেন্ট ডকুমেন্ট আপুনি এপ্লাই কৰোতে কিছুমান ডকুমেন্টস আপোনাৰ লাগা হ'ব যত আপোনাৰ প্ৰথমতে আধাৰ কাৰ্ড লাগা হ'ব আধাৰ কাৰ্ড নহওয়াকে আপুনি তাতে যেটো পোৰ্টেল হয় তাতে আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব নোৱাৰিব তো আধাৰ কাৰ্ড লাগিব নেক্সট আপোনাৰ এডুকেশনাল সাৰ্টিফিকেট লাগিব ডিগ্ৰী বা যদি আপুনি ডিপ্লোমা কৰিছে বা ITI কোর্স আপুনি কমপ্লিট কৰিছে মানে এডুকেশনাল সাৰ্টিফিকেট খিনি লাগিব নেক্সট আপোনাৰ পাসপোৰ্ট সাইজ ফটো লাগিব বেংক ডিটেইলস লাগিব কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনাৰ লাগিব আৰু যদি নাই তেনে এটো মেন্ডেটৰি নহয় আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু যদি এপ্ৰেন্টিক্সৰ যেটো ডিউৰেচন হয় 1 ইয়াৰৰ কাৰণে হ'ব এতিয়া চাওক যেটো আপোনাৰ ক্যান্ডিডেট হয় ডমিসাইল হ'ব লাগিব নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে এন আপোনাৰ ফ্ৰেশ ক্যান্ডিডেটস খিনিহে এপ্লাই কৰিব পাৰিব যদি আপুনি কোনো ধৰণৰ এপ্ৰেন্টিক্সত এপ্লাই কৰা নাই বা কোনো ধৰণৰ জব আপুনি কৰা নাই তেতিয়াহ'লে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এতিয়া চাওক ইম্পৰ্টেন্ট লিংক খিনি তো অফিশিয়াল ওয়েবসাইটৰ লিংক অফিশিয়াল নোটিফিকেশন এন্ড যেটো আপোনাৰ এপ্ৰেন্টিক্স পোৰ্টেলৰ কাৰণে যে আপুনি ৰেজিষ্ট্ৰেচন কৰিব তাৰে লিংক খিনি মই কমপ্লিট লিংক তাতে ইম্পৰ্টেন্ট লিংক খিনি মই অলৰেডি আমাৰ পোৰ্টেল জবলাট এস্কেপ পোৰ্টেলত মই অলৰেডি আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেস্টেড এন্ড এলিজিবল ক্যান্ডিডেট হয় এটো ভিডিও ডেসক্ৰিপচনত মই অলৰেডি পোৰ্টেলৰ লিংকটো প্ৰভাইড কৰি দিছো আপুনি তাতে ক্লিক কৰি কিনে ভিজিট কৰিব কৰি কিনে তাতে কৰিকিনে ডিটেইলছত পাব লগতে ইনফৰমেশন খিনি দিয়া আছে ইম্পৰ্টেন্ট লিংক ডেট তাতে পাই যাব আপুনি যদি আপুনি ভাবে আপুনি এটো এপ্ৰেন্টিক্সৰ কাৰণে এপ্লাই কৰিব তো ভিজিট কৰক এপ্লাই কৰক তো বেষ্ট অফ লাক থাকিল আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজি ভিডিও ইমানতে সামৰিছো যদি কোনো ধৰণৰ এইটো পোষ্ট ৰিলেটেড বা ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব